নমস্কাৰ মই প্ৰণিতা সুতিয়া লৈ আহিছো ই শ্ৰমক লৈ এটা ডাঙৰ খবৰ ই শ্ৰমৰ যিসকল শ্ৰমিক আছে তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে যিসকলে আবেদন কৰি আছে তেওঁলোকৰ বাবে এটা বিশেষ খবৰ যে আপোনাৰ হাতত আৰু 3 দিন আছে আজি 1 আগষ্ট 3 আগষ্টলৈকে আপুনি আবেদন কৰিব পাৰিব কাৰণ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 6 লাখ শ্ৰমিকক এতিয়া দিয়া হ'ব ৰেচন কাৰ্ড আৰু বাকি 6 লাখ শ্ৰমিকে পৰৱৰ্তী সময়ত ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন এতিয়াও কৰিব পাৰিব প্ৰব্ৰজিত শ্ৰমিক যদি আপুনি হয় আৰু অসংগঠিত যদি শ্ৰমিক হয় তেনেহলে এই খবৰটো আপোনাৰ বাবে ই শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল শ্ৰমিকসকলে আৰু তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলত আৰু পৰ্টেলত নাম পঞ্জীয়ন কৰা শ্ৰমিকসকলৰ 6 লাখক বৰ্তমান শৰ্টলিষ্টেড কৰা হৈছে আৰু ইয়াৰ 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে বাকি থকা 6 লাখেও শীঘ্ৰে ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ডৰ বাবে আপুনি যদি এতিয়াও আবেদন কৰা নাই তেনেহলে আপুনি আবেদন কৰক 3 আগষ্ট 2024 শেষ সময়সীমা বান্ধি দিয়া হৈছে আগষ্ট 2021 ৰ পৰা আগষ্ট 2023 লৈ ই শ্ৰমত যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকক বৰ্তমান শৰ্টলিষ্টেড কৰি অন্তৰ্ভুক্ত কৰা হৈছে 6 লাখ শ্ৰমিকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ishrom.gov.in এই পৰ্টেলটোত নাম পঞ্জীয়ন কৰিবলৈ আপুনি এতিয়াই লগ ইন কৰক প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলৰ জৰিয়তে শৰ্টলিষ্টেড কৰা হৈছে 6 লাখ শ্ৰমিকক আৰু তেওঁলোকক ৰেচন কাৰ্ড দিব অতি সোনকালে ইয়াৰ পৰৱৰ্তী সময়ত বাকি 6 লাখেও ৰেচন কাৰ্ড লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰপত্ৰ ফৰ্ম 3 সংগ্ৰহ কৰিব লাগিব আপুনি তাৰ পাছতে আপুনি জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ জমা দিব লাগিব ishrom.gov.in এই পৰ্টেলটোত গৈ আপুনি আবেদন কৰিব পাৰিব আগষ্ট 2021 ৰ পৰা যেটো পঞ্জীয়ন আৰম্ভ কৰা হৈছিল 2023 চনলৈকে যিসকলে পঞ্জীয়ন কৰিছিল তেওঁলোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু পৰৱৰ্তী সময়ত বাকি শ্ৰমিকসকলেও ৰেচন কাৰ্ড লাভ কৰিব 3 আগষ্ট শেষ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে 2024 3 আগষ্টলৈকে আপুনি আবেদন কৰি থাকিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আপুনি যদি প্ৰব্ৰজিত শ্ৰমিক আৰু আপুনি যদি অসংগঠিত শ্ৰমিক হয় তেনেহলে আপুনি এতিয়াও সময় আছে আবেদন কৰক ই শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰি আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ড প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলত আৰু 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড এতিয়া লাভ কৰিব অতি শীঘ্ৰে তেওঁলোকৰ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে বাকি থকা 6 লাখেও শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড আৰু এই ৰেচন কাৰ্ডৰ বাবে আপুনি এতিয়াও আবেদন কৰিব পাৰে 23 চনৰ এপ্ৰিলৰ পূৰ্বে ই শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰা শ্ৰমিকসকলক ৰেচন কাৰ্ড দিয়া হ'ব অতি শীঘ্ৰে আৰু ইয়াৰ পৰৱৰ্তী সময়ত বাকি 6 লাখ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কেবিনেটত গ্ৰহণ কৰিছিল সিদ্ধান্ত আৰু ইয়াৰ পাছতে ঘোষণা কৰিছে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কি মন্তব্য কৰিছে শুনাব বিচাৰিম কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ ই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল
2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ ই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ ই শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ ই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব।